আপোনালোকে হয়তো বহুতে অৰুণোদয়ৰ পুৰণা হিতাধিকাৰী হয়তো বহুতে অপেক্ষা কৰি আছে যে আমাৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখত 8,000 টকা কেতিয়া লাভ কৰিম। বহুত মহিলাই কমেন্ট বক্সত কমেন্ট ভৰ্তি কৰি পেলাইছে যে আমাৰ এই যোনটো অৰুণোদয় 3.0 যোনটো 8,000 টকা এই কিস্তিটো আমি কেতিয়ালৈকে লাভ কৰিম। সো আজিৰ সবিশেষ আজিৰ এই ভিডিঅ'ত সকলোকে জানিব পাৰিব। বাকী যোনসকল মহিলাই নতুনকৈ ইতিমধ্যে আবেদন কৰিছে তেখেত টকা লাভ কৰিব নে নাই সবিশেষ জনাম। লগতে আধাৰ কাৰ্ডৰ লগত যদি আপোনালোকৰ ডিবিডি এনেবল হৈ নাথাকে বা লিংক হৈ নাথাকে তেনেহলে আপোনালোকৰ বেংক একাউণ্টত সোমাব নে নাই সবিশেষ তথ্য আজিৰ এই ভিডিঅ'ত সকলোকে জানিব পাৰিব। যদি আপোনালোকে পিডিচি অসম চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো অল কৰিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মেইন কথাটো হ'ল যে যোনসকল অৰুণোদয় 1.2 লগতে 3.0 লৈকে তেখেতসকলে পাই আছিলে আপোনালোকে হয়তো গম পায় যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইদিন আগতে ক'লে যে আমি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মানে 4টা মাহৰ আমি কি কৰিম টকাটো একেলগে আমি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখত দিম। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখত এই কাৰণে দিব যে পূজাৰ পূৰ্বে বা বিহুৰ পূৰ্বে যদি আমি একেলগে টকাখিনি দিওঁ তেনেহলে সেই মহিলাসকলৰ কিবা এটা ভাল হয়, মানে 1250 টকা পোৱাতকে যদি একেবাৰে 8,000 টকা পায় তেখেতসকলে ভাল এটা কামত খটাব পাৰিব। সো ইয়াতে মেইন কথা হ'ল যে আপোনালোকৰ টকাটো 20 তাৰিখত কোনে কোনে পাব। যোনসকল মহিলা আপোনালোকে অলৰেডি এটা কিস্তি পাইছিলে, যদি আপোনালোকে 1250 টকা লাভ কৰিছিলে এতিয়া বিটিচি আৰু বাকী হওক বা আপোনালোকে অসম বাকী হওক, যদি আপোনালোকে টকা পাইছিলে তেনেহলে নিশ্চয় আপোনালোকে এই ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখত কিন্তু আপোনালোকৰ যোনটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে একাউণ্ট সেইটো একাউণ্টত কিন্তু 8,000 টকা লাভ কৰিব। বাকী কিছুমান হিতাধিকাৰী আধাৰ কাৰ্ড লিংক হৈ থকা নাই তথাপি তেখেতসকলে কি কৰিছে টকা পাইছে। যদি সময় আছে এতিয়া বহুত সময় আছে আপোনালোকে কি কৰক কেৱাইচি কৰক, বহুতৰে একাউণ্ট ব্লক হৈ থাকে, ফ্ৰিজ হৈ থাকে। সো এইবোৰ সমস্যাৰ পৰা আপোনালোকে কি কৰক পৰিত্ৰাণ কৰি লওক, তেতিয়া কিন্তু আপোনালোকৰ অৰুণোদয় টকাটো লাভ কৰিব। বাকী বহুতে কৈ আছিলে যে আমাৰ এই যোনটো মহিলা উদ্যমিতা আঁচনিৰ এই যোনটো চেকৰ টকা আমি কেতিয়া লাভ কৰিম। আপোনালোকৰ গাঁৱে গৈ বা এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ মিটিং হৈ আছে, যোনসকল মহিলা আপোনালোকে গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাই কিন্তু আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হৈছে। যোনখিনিয়ে মহিলা উদ্যমিতা আঁচনিৰ কাৰণে তেখেতসকলে আবেদন কৰিছিলে সঁচাকে তেখেতসকলে এটা যোগ্যতা মাপকাঠি পূৰণ কৰি তেখেতসকলৰ নামটো আহিছে, সেইসকল মহিলাই কিন্তু 10,000 টকা লাভ কৰি আছে। আৰু যোনটো চেক তেখেতসকলে কিছুমানে ফেডাৰেল বেংকৰ পৰা দি আছে, কিছুমান HDFC, কিছুমান SBI, যোনটো বেংকৰ পৰাই দিয়ক না কিয় আপোনালোকৰ যোনটো বেংক আছে, আপোনালোকৰ হাতত যোনটো বেংক আছে ধৰি লওক এতিয়া SBI, চেন্ট্ৰেল বেংক, বেংক অফ মহাৰাষ্ট্ৰ, ইণ্ডিয়ান বেংক, তেনেকুৱা যিকোনো বেংক যদি আছে সেই বেংকত গৈ কিনে আপোনালোকে ডেপজিট ফৰ্ম এখন ল'ব। সেই ডেপজিট ফৰ্মত আপোনালোকে ধুনীয়াকে লিখিব, লিখি কেনে বেংকত জমা দিলে 1 মাহৰ ভিতৰত কিন্তু আপোনালোকৰ এই 10,000 টকা আপোনালোকৰ মহিলা উদ্যমিতা আঁচনিৰ যোনটো 10,000 টকা আপোনালোকৰ বেংক একাউণ্টত ধুনীয়াকে লাভ কৰিব। সো আশা কৰো আপোনালোকে এই ভিডিঅ'ৰ পৰা অলপ হলেও জানিব পাৰিছে। যদি আপোনালোকে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো অল কৰিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পায়। ধন্যবাদ।